এই চলচ্চিত্ৰৰ কাহিনী আৰু চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক। কোনো ঘটনা আৰু ব্যক্তিৰ লগত কিবা সম্পৰ্ক দেখা পালে সেয়া নিতান্তই কাকতালীয়। তাৰ বাবে প্ৰযোজক পৰিচালক কোনো জগৰীয়া নহ'ব। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাষতে থকা বেল বাটনটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। হয় পালোহি। মোৰ বস্তুটো আনিলে নে? মোনাটো ধৰচোন আগতে। আজি পইচা যোৰাবকেই নোৱাৰিলোঁ। কাইলৈ যদি পইচা পাওঁ তেনেহ'লে তোৰ বস্তুটো আনি দিম। ভাবিছিলোঁ ফুলকবি আৰু বিলাহী আনি মাছৰ লগত এসাঁজ খাম। পিছে ফুলকবিৰ কেজি 60 টকা চুলেগৈ। সেইকাৰণে আৰু আলু গুটিকে 2 কেজি লৈ আহিলোঁ সপ্তাহটোৰ কাৰণে। চেণ্ডেলযোৰ যেনে তেনে পিন্ধি আছোঁ। ভাবি চাওকচোন, কাইলৈ যে কৰি আছে, কিমান দিন যে হ'ল। নোৱাৰে যদি নালাগে তেন্তে এইকেইদিন খালী ভৰি থাকিব লাগিব। ৰচোন, অলপ ধৈৰ্য ধৰচোন। এইবাৰ পইচা পালে তোৰ বস্তুটোকে প্ৰথম আনি দিম। এতিয়া যা ভিতৰলৈ, পানী গিলাচ। ঠিক আছে বাৰু। শুনা, এই ফোনটো ৰাখিছোঁ দে এতিয়া। মা পিঠা খুন্দিব গৈছিল যে, এতিয়া ঘৰ আহিম আজি। হ'ব ঠিক আছে। আমি অহা কাৰণে ফোনটো কাটিলি ন বিদুপন? কেলে তেনেকুৱা? পিংকু, তহঁতকেইটাক লগ কৰিবলগীয়া আছিলে, আহিলি ভালে কৰিলি। কিয় কিবা কথা আছে নেকি? ভাল খবৰ যদি আমাকো ক। ৰাতিকৈ আমাৰ ঘৰত ভাগত পাঠ আছে, গধূলি সোনকালে পোৱাকৈ তহঁতকেইটা যাবি। কাম কেইটামানো আছে নহয়। আজি ইয়াৰ জন্মদিন নহয়? হয় আকৌ। সেইজনী ভাগত পাঠত কিবা মাছ মাংস দিয়ে নেকি? পিংকুটো একদম কামৰ মানুহ নহয় দে, অকল খোৱাতহে আছে। তেনেকৈ নকবি দেই। আমাৰ পথাৰৰ আলিখিনি কোনে দিলে? আমাৰতো বাদেই, তহঁতৰো ধানখিনি কঢ়িয়াই দিছিলো। গোটেইখিনি জানো ইহে দিছে? কথা কৈছে। আমি যেন মাখিহে মাৰি আছিলো, আধাটো আলিচোন আমিয়ে দিলো। কোনেনো ফোন মাৰিলে? হেল্ল'। মোক কাম এটা ওলাই, মই গৈ থাকো দেই। ইয়াৰ অকল কামেই ওলাই থাকে। ৰাতিকে গোটেইকেইটা যাবি ক? গৈ আছো। ঠিক আছে, হ'ব দে। পিংকু, তোৰ প্ৰিয়ংকাৰ খবৰ কেনে? ভালেই দে, কিন্তু এইকেইদিন মুখখন ফুলাই আছে। পিছে তই কিয় সুধিলি? আমি সুধিব নাপানি। সেই কিয়নো নাপায়, ডাঙৰ হৈ আহিছো, এইখিনিমান বুজা হৈ পৰিছে। হয় দে, আমাৰ অভাৱত পৰি বৰ অসুবিধা হৈছে। সদায় নাই আৰু নাই। মা নোহোৱাৰ পৰা বৰ অসুবিধা হয়। হ'বচোন হ'ব, সেইবোৰ কথা বাদ দে। ঐ পিংকু, তই প্ৰিয়ংকাক উঠাই নিদিয় কিয়? ক'ত উঠাই দিম? মানে অপহৰণ কৰাৰ কথা কৈছ? এইটো যে নিজৰ ভাল পোৱাজনী কিডনেপ কৰে নেকি? মই বিয়া পতাৰ কথাহে কৈছো। সেইটোহে। এইবোৰ ইমান সহজ কথা নহয়, বুজিছ? কিয় নহ'ব, আমি আছো নহয়। আছো নহয়। তহঁতি থাকিলেনো কি হ'ব? ইমান সমস্যা হ'ব খবৰ আছে? ক'বলৈ একেবাৰে সহজ। সমস্যা থাকিবই। বিতুমানহঁতৰ ঘৰলৈ যাবলগীয়া আছিলে নহয়। সি আকৌ নগলেও বেয়া পাব নহয়। আৰে কম্পি তোমা ধব নয়ন জোৰাই। আৰে কম্পি তোমা
হব নয়ন জুজাই আরে কোটি সাপি উৰু খল বন্ধন কায় আৰু কত কৰ তৰ মাঝে তৰুৰে মন্দ ৰুদন কৰো নবনীত সুৰে। এই খুৰী যদি ক'ত গ'ল জানো? দাদা দাদি দাদা দাদা। মই তহঁতক বহুত ভাল পাওঁ, বহুত কষ্ট কৰি মই তহঁতক পঢ়াইছোঁ। তহঁতি যি লাগে বুলি কৈছ সকলো মই দিব পৰা নাই, কিন্তু সাধ্য অনুসৰি যিমান পাৰিছোঁ মই তহঁতক দি আহিছোঁ আৰু মই তহঁতক পঢ়ামেই, মানুহ হ'ব লাগিব, বুজিছ? গোটেই দিনটো দেখোন পইচাৰ কাম কৰিয়ে থাকে আৰু কিবা এটা লাগে বুলি যেতিয়া কম তেতিয়া দিব নোৱাৰে। চোলা এটা লাগে ক'লে ৰচোন কেইদিনমান, কিতাপ এখন লাগে ক'লে ৰচোন কেইদিনমান, পাম পাম বুলি নিজকে সান্তনাই থাকিব লগা হৈছে। মানুহৰ জীৱন নেকি এইটো? এইটোৱে আপোনাৰ জীৱন। এদিন কিবা কৰিম নহ'লে মৰিম, কিন্তু আপোনাৰ দৰে কেতিয়াও নহওঁ। সেইকাৰণেতো আপোনাক ভাল নাপাওঁ। বস্তু সময়মতে আনি দিব নোৱাৰাৰ কাৰণে তহঁতি মোক বেয়া পাওঁ, সেই কথাটো মই বুজোঁ। তথাপিতো মই তহঁতৰ কাৰণে বহুত কষ্ট কৰিছোঁ, পঢ়ি শুনি ভাল মানুহ হোৱা, আনৰ হাতত যাতে হাত দিব নালাগে। দুখীয়া দেউতাৰৰ দুখ নুবুজাৰ কাৰণে কেতিয়াবা মই বৰ দুখ পাওঁ। ঐ কংখলতো কিন্তু এইবুলি ভাওনা হিলাই দিব যেন পাইছোঁ ন? এইকেইজনী ৰীম আৰু ববিতা নহয়নে? ইহঁত ক'ৰ পৰা ওলালি? তহঁতক বহুত দিনৰ মূৰত দেখিলো, আমি ভাবিছোঁ তহঁতে হেৰাই গ'লি বুলি। এই ভাওনাৰ কাৰণেও ৰাতিটোচোন আখৰে, আকৌ দিনতোচোন শুই থকাই হয়। 7 দিন একেৰাহে আখৰা কৰিছোঁ জানো? ঐ পৰহিলে কিন্তু ভাওনা, তহঁতি কিন্তু 100 টকা এটা লগাই দিবি আকৌ। হ'ব বাৰু, প্ৰথমতে 100 টকাটো দি ল'বি, ৰাইজৰ আগত তোক পিন্ধাই দিম। সন্মানটো মোৰ নহয়, তোৰে হ'ব দে। ববিতা তই ক'ত আছিলেগৈ? ইমান দিন নাই দেখা। এইও পাত লৈছে নহয় পঢ়াওঁতে, তহঁতিকেইটাহে কৰিব নাজানো। এইবাৰ তেন্তে বেষ্ট ধৰিব দেই। তহঁতৰ আকৌ মানুহ দেখি বচন পাহৰা বেমাৰটো নহ'লেই হ'ল নে কি কওঁ? তাকেই। নিজেওতো নকৰই, আনকো ভালকৈ নকওঁ। আমি নপঢ়া নুশুনা মানুহবোৰ এইবোৰ ধৰি ৰাখিছোঁ। তহঁতি পঢ়ি পঢ়ি আমাৰ নিজৰ সংস্কৃতিটোকে পাহৰি থাকিবি। হ'বচোন হ'ব, এই বিষয়ৰ পৰা আঁতৰি আহচোন। এইকেইদিন মনটো কিবা ভাল লগা নাই জানো? সেই ঘটনাটোৰ পৰা বৰ দুখ লাগি আছে। সঁচাই তালৈ বৰ মনত পৰিছে। সঁচাকৈ সি থকা হ'লে কিবা এটা মনটোৱে ভাল লাগিল। এনেকৈয়ে কিমান যে দেশৰ কাৰণে শ্বহীদ হ'ল, আৰু এনেকৈয়ে দেশৰ কাৰণে দেশৰ সীমাত কিমানে যে শ্বহীদ হৈয়ে থাকে নহয়। সিহঁতকচোন মানুহবোৰে মনত পেলাই 2 দিনমানহে দুখ কৰে, তাৰপিছতচোন পাহৰিয়ে যায়। মনত থ'লেওনো কি হ'ব? সেইবোৰ বেয়া দিন আছিল জানো? সদায় স্মৃতি হৈ ৰ'ল আমাৰ মাজত। দেশৰ নামতে শ্বহীদ হৈ গ'ল। আমিবোৰ বা কেনেকৈ মৰোঁ, আমাৰ মৃত্যু বা কেনেকৈ আছে, এইবোৰ কিয় হ'ব পাৰে জানো? এই যে মানুহে টকা পইচা মাটি বাৰী নামত গোটেই জীৱনটো কষ্ট কৰি থাকে, এই যেতিয়া মানুহে মায়ামোহত বেছিকৈ আবদ্ধ হয়, তেতিয়া এই হিংসাত্মক কাৰ্যবোৰ সংঘটিত হয়। ইখন দেশে সিখন দেশক বাৰু কিয় আক্ৰমণ কৰে? এতিয়ানো সীমান্তত কিয় গুলীয়াগুলি হয়? মাটিৰ কাৰণেহে। অলপমান মাটিৰ কাৰণেই এখন বিশ্বযুদ্ধ। কথাটো যে একদম সঁচা। সঁচাকৈ দেই, আমাৰ দেশৰ ওপৰতে সকলোৰে চকু। এফালে চীন দেশ, এফালে পাকিস্তান,
আকৌ এই সৰু সৰু দেশবোৰৰো আমাৰ ওপৰতে চকু উফ কি যে হ'ব ঐ আজি ভাইটিৰ ঘৰলৈ যাম বহুদিন যোৱাই নাই সিহঁতৰ ঘৰলৈ মাকজনীয়ে বহু কষ্টত দিন কটাইছে তহঁতি চবে অলপ দেৰিকৈ ওলাই বুজিছ এপাক সিহঁতৰ ঘৰলৈ গৈ আহিম ওলাবি বুজিছ মোৰতো খুৰী ঘৰহে মইতো গৈয়ে থাকো এই হ'ব দে বৈ বৈ যাওঁ যা ঠিক আছে যা যা আমিও ঘৰলৈ যাওঁ জানা ময়ো প্ৰায় উচুপি উঠোঁ সেই দুৰ্ভগীয়া খুৰীজনীৰ হেতা পৰা মুখখন দেখি এতিয়া ঘৰৰ ছোৱালী বুলিবলৈ মইহে আছোঁ মোকেই সকলো ভাবে কাৰণ ইয়াতে থাকি ডাঙৰ হ'লোঁ খুৰীজনীয়ে হাঁহিবলৈ পাহৰি গ'লো ইমান যান্ত্ৰণা একেবাৰে ভাগি পৰিলেও ভাইটি এদিন খুৰীক কৈছিল বিহুলৈ আৰু 3 মাহমানহে আছে মুগা চুৰিয়া এখন আৰু বুটা বচা ডাঙৰ ফুলৰ গামোচা লাগিব এইবাৰ মই গাঁৱতে বিহু গাম যোৱাবাৰতো গা বেয়া হোৱাৰ বাবে বিহু নচা নহ'লে কিমান হেঁপাহ আছিল তাৰ তাকেই বিহুত ময়ো তাৰ লগত নাচিম বুলি ভাবিছিলোঁ মাকৰ কাষত বহি ভাইটি এদিন মোৰ কথা কি কৈছিল জানো এজনীয়ে মোৰ নিজৰ বাই সদায় লগত থাকোঁ তাইও এদিন বিয়া হৈ গুচি যাব কিন্তু মই ডাঙৰ হৈ ভাল ডক্তৰ হ'ম আৰু বেমাৰ হ'লে মই নিজেই চিকিৎসা কৰিম মা মই আপোনাক কেতিয়াও বুঢ়ী হ'বলৈ নিদিওঁ এতিয়া দুখীয়া হ'লে কি হ'ব এদিন মই ডাঙৰ হ'ম আৰু এটা ডাঙৰ ঘৰ বনাম আৰু তাত আপোনাক সদায় সুখত ৰাখিম দেউতা নাথাকিলে কি হ'ব জীয়াই থকাহেঁতেন তুমি লোকৰ ঘৰত কাম নকৰিলো হ'লেতেন অৱশ্যে নহ'ব আমাৰো দুখ লাগে নহয় এতিয়াও মোৰ বহুত মনত পৰিছে দেশৰ জাতি মাটি ভেটি আৰু ভাষা পৰম্পৰাৰ স্বাৰ্থৰ কাৰণে ল'ৰাটো প্ৰতিবাদ কৰিবলৈ গৈ আজি মৃত্যুৰ মুখত পৰিল নাকান্দিব খুৰী মই চোন আপোনাৰ নিজৰ ছোৱালীৰ দৰে মই দিদি এতিয়া ৰৈছে এইটো বেলেগ কিবা এটা খালো ন এবাৰ কি বপনি বপনি হেই মে খেলিম এবাৰ মই বনাম খেলিম মই বনাম তই এবাৰ মই বনাম ইলা দে তই গেজু নকবি ন গেজু বল নহব মছলা তুমি সব বাহনে গেজু বনাই দে এয়া কত বাঙাল দছ এরকম তুই এই মই এর ধম ফেন না বাঙাল ফেন ইয়া এক দুই এটা আছে দুটা আছে এর মন ধরগো এর তো এর আছে নে
সেইটো মই বাঙালটো হিৰে এতিয়া বিশেষকৈ চুৰ এইটো কোনে তইনো কেলে ইমান চিন্তা কৰি থাকো আমাৰ দৰে ল'ৰাৰ প্ৰেম কৰিবলৈও সমস্যা হৈ পৰে কাৰণ মোৰ জীৱনটো শূন্য দেখিছোঁ পুলিচৰ চাকৰিৰ কাৰণেও চাপৰ হ'লোঁ পঢ়িলোঁ কিন্তু একো নহৈছে মোৰ পাছৰ প্ৰজন্ময়ো যদি মোৰ দৰে বুঢ়া সময়লৈ জীয়াই থাকিব লগা ভাবিলে ভয় লাগে বাদ দে তহঁতৰ সমস্যা মানুহ থকালৈকে সমস্যা থাকিব এদিন সমস্যাও নাই এই পৃথিৱীত তইও নাই ভৱিষ্যতৰ কথা পাহৰি যা সেইবুলি সপোন দেখিবলৈ বান্ধিলেহে হ'ব এই মুঠতে জীৱন মানে সপোন সপোন মানে জীৱন মুঠতে এইবোৰ ভৱিষ্যতৰ কথা পাহৰি যা বুজিলি ইমান চিন্তা কৰি লাভ নাই নহয় কি হ'ল গোপাই আজি স্কুললৈ নাযাওঁ নেকি আজি স্কুল নাযাওঁ কিয় চাইকেলখনো বেয়া হ'ল এইকণ বাটো তই খোজকাঢ়ি যাব নোৱাৰনে ইমান দূৰ বাট খোজেৰে কিমান যাম কোনো খোজেৰে নাযায়েই 3 কিলোমিটাৰমান হ'বহে আনৰ লগত তুলনা কৰি কাম কৰিলে ভৱিষ্যতে তই কি হবি কাইলৈৰ পৰা যাম নহয় মুঠতে তই ভালকৈ পঢ় বুজিছ একো হ'ব নোৱাৰিলেও মানুহটো হবি মানুহে ভাল বুলি ক'ব নিজৰ উন্নতি হ'ব বুজিছ মইতো পঢ়া নুশুনা মানুহ যেতিয়া সৰু আছিলোঁ সৰুৰ পৰাই মই পিতাইৰ লগত হাজিৰা কৰিবলৈ গৈছিলোঁ পথাৰত লেচেৰি বুটলিবলৈ গৈছিলোঁ নৰা কাটিছিলোঁ বহুত কষ্ট কৰি মই পঢ়া শুনা কৰিছিলোঁ মোৰ দৰে যাতে তহঁতি বিপদত পৰিব নালাগে আনৰ হাত পাতিব নালাগে সেইকাৰণে ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে কৈছোঁ এটা কথা কিন্তু তহঁতি মনত ৰাখিবি আই পিতাই দিয়া নামটো সমাজত যাতে উজ্বলাই তুলিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে কাৰো যাতে কেতেৰা মাত শুনিব নালাগে সেইটোলৈ লক্ষ্য কৰি পঢ়া শুনা কৰিবি আজি ভাত খালা নাই খালো তুমি খালা নাই মই খালো কিহৰ লগত খালা দাইল আলু তুমি ময়ো দাইল আলু লৈ খালো কালি যে স্কুলত যে ছোৱালীজনী পৰি গৈছিলে ন খালো কিমান ভাল লাগিছিলে ঐ তোৰ কি হ'ল কান্দিছ কিয় কথা পাতি থকাৰ মাজতে ঘপককৈ এনেকৈ কান্দি দিছ যে আমিতো তোক একোৱে কোৱা নাই আমিতো এতিয়া মামাহঁতৰ ঘৰতে আছো কিমান কষ্ট হৈছে জানো মোৰ পঢ়িবলৈ অসুবিধা মামাহঁতৰ ঘৰটো তাতে আমি যে মাটিয়ে বালিয়ে হ'ব লগা আছে আকৌ ঘৰ বনাবনে তহঁতৰ এতিয়াহে কষ্ট হৈছে ঘৰ বনাবলৈ পইচা লাগিব বাহনী কণটো নিলে গৰু ছাগলীকেইটাও লাগিব ধান চাউল এটাও নাই মোক যে গৰু ছাগলীকেইটা বিকি চাইকেল এখনো দিম বুলি কৈছিল এইকেইদিন মোৰ চাইকেলতে যাবি দেই ইমান দুখ নকৰিবিচোন মায়েও কৈছে দুখ নকৰিবি তই এদিন ডাঙৰ হবি সকলো ঠিক হৈ যাব এতিয়া যে দেউতাই ইমান কষ্ট কৰিব লগা আছে মামাহঁতৰ ঘৰত কোনে নলয় আমাৰ যে আলিৰ কাষৰে পাইছিলহি আমাৰো একেই আমাৰ দেউতাহঁতি গোটেই ৰাতিটো সাৰে থাকিব লগা হৈছিল আইতাজনীলে বেয়াই লাগে আইতাজনীয়ে যে আমাক ইমান ধুনীয়াকৈ সাধু কৈ শুনাইছিল ইমান যে মনত পৰিছে ন মোক যে পুৰণা মহাভাৰতৰ কিতাপ এখনো দিছিল এতিয়া আছেনে আছে যদি মোকো পঢ়িবলৈ দিবিচোন মোৰ ওচৰত থকা এখন পঢ়ি শেষেই হ'ল তাৰ পিছত মোকো দিবিচোন মোৰ সাধু কিতাপকেইখন নিগনিয়ে কুটি নাইকিয়াই কৰিলে আছে পাবি তহঁতি যেনে তেনেহে বচালোঁ আমাৰ যেতিয়া ৰাতিটোৰ ভিতৰতে বাৰান্দাত পানী সোমাল তেতিয়াই দেউতা ওলাবলৈ ক'লে ৰাতি 2 বজাত জান মোৰ চোলা পেণ্ট কেইটামান আৰু কিতাপ কেইখনমান সৰু বস্তাৰে ভৰাই লৈ যেনে তেনেহে ওলাই আহিলোঁ ৰাতিটো থকা হ'লে চাগে আমিও নাথাকিলোহেঁতেন দেইটো কি যে কথা কওঁ দে তই ৰাতিপুৱা যে আমাৰ বাৰীখনলৈ চাইছোঁ ঘৰ বাৰী একো চিনে নাই নৈৰ লগত চব সমান হৈ গ'ল
হ'বচোন হ'ব নাকান্দিবি তই ডাঙৰ হ'লে পিছত বনাবি দে কচোন ক তইনো ডাঙৰ হৈ কি হবি কিনো হ'ম এতিয়াতো অঘৰীৰ দৰে হ'লো ধান চাউল এটাও নাই শাক পাতৰ আজিকালি যিহে দাম হ'ল সেইকাৰণে মায়ে সদায় কান্দে মোৰ ইমান দুখ লাগে আমাৰ ঘৰতো সেই একেই পৰিস্থিতি হৈ আছে জানো বহুত বেয়া লাগে মোৰ এতিয়া সপোন নাই ধেত এইকেইটা আমাৰ হেড ছাৰে কৈছে সৰুৰে পৰা হেনো মানুহৰ সপোন থাকিব লাগে সপোন সপোন আছে কিন্তু তোৰ কি সপোন আছে প্ৰথমে কচোন মোৰ সপোন আছে সমাজকৰ্মী হোৱা যেনেকৈ ৰতন টাটা আকৰি সেইজন আছিল পৃথিৱীৰ ভিতৰত এজন ডাঙৰ ব্যৱসায়ী সপোন এনেকুৱাই হ'ব লাগে জানো আমাৰ দেউতাই কৈছে তেওঁ হেনো অসমত কেঞ্চাৰ হস্পিটেলো খুলি দিছে আৰু হাজাৰ হাজাৰ দুখীয়া মানুহক সহায়ো কৰিছে ঠিকেই মই কিবা হ'ম ভাল কাম এটা কৰিম মানুহ এনেও ধনী হৈ জন্ম নলয় হয় নাই কচোন তহঁতি হয় হবি বাৰু আৰু শুন ছাৰে কৈছিল যাৰ জীৱনত সপোন নাই হেনো তাৰ জীৱন অৰ্থহীন আৰু সফল হ'বলৈ মানুহৰ বয়সৰ কোনো প্ৰয়োজন নাই কিয় এই যে 52 বছৰমান বয়সত আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল ৰচোন নামটো পাহৰিছোঁ পেটত আছে মুখত নাই তহঁতি আব্ৰাহাম লিংকনৰ কথা কৈছ নেকি আমাকো ছাৰে কৈছিল 22 বছৰ বয়সৰ পৰা হেনো বিফল হৈ গৈছিল 52 বছৰ বয়সতহে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল মুঠতে লাগি থাকিব লাগে কথাতে কয় নহয় লাগি থাকিলে মাগি নেখায় আমাৰ দদৰ হেনো 50 বছৰমান হৈছেহে সপোনৰ কথা ক'লে কয় কিমান দিননো জীয়াই থাকিম আৰু বয়সহে গ'ল তই ভৱিষ্যতে কি হবি নকলি নহয় মোৰ সপোন আছে দেশৰ হৈ কাম কৰা তই হবি কি সেইটো কৈছোঁ মই আৰ্মি হ'ম দেশৰ হৈ যুঁজিম হ'ব বাৰু আজি আমাৰ ঘৰত থাকিবলৈ যাবি দেই আমাৰ ঘৰত তোৰ কথা কৈয়ে থাকে লগতে টিউচনো ল'ম বৰ ভাল হ'ব মা সুধি চাম বাৰু মুঠতে আহিবি আমাৰ ঘৰত নহ'লে বেয়া পাব কৈ থলো মই পৰীক্ষাও পালেহি ভালকৈ পঢ়িব লাগিব তই লিখিলি নাই was Pagan how old was he সেইটো আইটো লাগে তো কবিতাটো হ'ল কেনে মোৰ কবিতাটো অকণমান হৈছে কোনটো someone came knocking at my small door at my small door কমা আছে না তো তাই একেলগে কৰিছে যে someone came knocking at my নহয় at someone came knocking at my small door someone came knocking I am sure এটা সারেকশন কালি কবলাছিল তো মনে থাকা কিনা হৈছে এইটো ভুল হৈছে এইটো ভালকে কৰ তুই কালি দেখা কৰিলি নাই এইটো লগত হ'ব এইটো বুজিলি নাই এইটো ভুল হৈছে হ'ল নাই জলদি ক মোৰ এইটো মুখস্থ হ'ল তেতিয়াহ'লে এইটো কৰ এইটো দেখি ল প্ৰথমতে বিশ্বত গামোচাৰ দ্বাৰাই আমাৰ অসম পৰিচিত অসমীয়াৰ আবেগ আৰু স্বাভিমান গামোচা অসমীয়াৰ মান সন্মানৰ প্ৰতীক সৰু ডাঙৰক এই গামোচাখনেৰেই সন্মান যাচে বিজয়ী হোৱা সম্বোধনা জনোৱা ধৰ্মীয় অনুষ্ঠানৰ সাজপাজ বিহু সংক্ৰান্তি দান দিয়া ইত্যাদি গোটেই অসমক এই গামোচাৰ একতাৰ এনাজৰীয়ে বান্ধি ৰাখিছে আমাৰ গামোচাৰ ভাগ প্ৰায় 10 প্ৰকাৰমান যেনেকৈ বিহুৱান উকা গামোচা পানী গামোচা অনাকটা গামোচা গোখাই থাপনা গামোচা তিয়নি গামোচা আৰু দৰাবৰণ গামোচা আমাৰ অসমীয়াৰ তাঁতশালৰ সঁজুলি
মহুৰা, মাকু, ৰাজ, চেৰেকী, উঘা, তুলুঠা, গৰকা, নাচনী, উশা, যঁতৰ, মাকু, বৰ, হলা ইত্যাদি। এইবোৰ কথা কিতাপত আছে নেকি? নাই দেউতা, দাদাৰ ওচৰত টিউচন লোৱাৰ শেষত এইবোৰো বাহিৰা জানিবলগীয়া কথা শিকায় আৰু কেতিয়াবা প্ৰশ্নও সোধে, সেইকাৰণেও মনত ৰাখি থওঁ। ভাল কথা, এইবোৰ জানিবলগীয়া কথা। এইবোৰ কথা আজিকালি ল'ৰা ছোৱালীয়ে নাজানেই, সকলো হেৰাই যাব ধৰিছে। গামোচা বাহিৰৰ পৰাই আহে, সেইবোৰ গামোচাই আমাৰ গামোচাক বিকৃত কৰিছে। আমাৰ অসমীয়া মানুহে গামোচা ববলৈকে এৰিছে। তই কি পঢ়িছিলি, পঢ়ি যাচোন। কবিতা মুখস্থ কৰিব দিছে ছাৰে। আগতে নিজে নিকাহ, আনক কোৱাৰ আগতে ভাই নিজে নিকাহ। নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল, আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। নিজ সত্য নিজৰ ৰূপত দৃঢ়তাৰে ৰ, তেহে হব হোৱা লোৱা কোৱা যোৱা ঠিক, জীৱন ভৰাই জমা হব ধন সোণ আদমি। দেউতা, এই নিকা বুলি যে কৈছে, নিকা মানেনো কিয়? নিকা মানে চাফা বা শুদ্ধ। মই যদি তহঁতক কওঁ মিছা কথা নকবি, বেয়া কথা নকবি, ডাঙৰক সন্মান কৰিবি, আৰু বিপৰীতে মই যদি সেই বেয়া কামখিনি কৰি থাকোঁ, তেনেহ'লে তহঁতক উপদেশ দিয়াৰ মোৰ কি অধিকাৰ আছে? বুজিলো, মানে উপদেশতকৈ আৰু সি ভাল ন দেউতা? বুজি পালি তেনেহ'লে। যিদিনা সি ঢুকাইছিল সিদিনা যে মোৰ টোপনিয়ে ধৰা নাছিল। প্ৰায় 2 বজালৈকে টোপনিয়ে অহা নাছিল। নিজৰ তেজৰ বুকুৰ মানুহ এজন হেৰুৱাৰ কিমান যন্ত্ৰণাদায়ক সিদিনাহে উপলব্ধি কৰিলোঁ, যিদিনা সিহঁতৰ মাকে হিয়া উজাৰি কান্দিছিল। সেই সময়খিনি যে সঁচা বৰ হৃদয় বিদাৰক আছিল ন। গোটেই দেশবাসী চকু সেমেকাই পেলাইছিল সেই কান্দনি। সেইকেইদিন যে বাতৰি চাবই নোৱাৰা হৈছিলোঁ। নকবি আৰু, সেই ঘটনাটো সঁচাই পাহৰিব পৰা নাই। ময়ো সেই ৰাতি একেবাৰে আপোনজন হেৰুৱা দুখৰ গভীৰতা অনুভৱ কৰিবৰ কাৰণে 1 মিনিটৰ বাবে ঘৰৰ মানুহক শ্বহীদ বুলিয়ে ধৰি ল'লোঁ। 60 ছেকেণ্ডতে মই পাগল হৈ গৈছিলোঁ জানো, যেন সঁচাকৈ শ্বহীদ হৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তৎক্ষণাত চিঞৰি উঠিলোঁ, অ' মা বুলি। দেউতা সাৰ পাই সুধিলে, কি হ'ল তোৰ? মই ক'লো, এই ভূতৰ সপোন এটা দেখিছিলোঁ। মায়ে কৈছিল, ভয় লাগিছে যদি আমাৰ লগতে শুহিয়া। কিন্তু মই এতিয়া ডাঙৰ হ'লোঁ, কিন্তু মাৰ দেউতাহঁতৰ বাবে মই এতিয়াও ফুল কুমলীয়াও। সঁচাই এনেকুৱা মাকৰ মৰমক হত্যা কৰা হ'ল। ময়ো আজিকালি মা দেউতাহঁতক টানকৈ কথা নোকোৱাই হ'লোঁ। ময়ো বেয়াকৈ নকওঁ, আমাৰ কাৰণে বহুত কষ্ট কৰিলে। এতিয়া আৰু কষ্ট কৰিব দিব মন নাই। মা দেউতাৰ নাম উজ্বলাব মন গৈছে। সঁচাই। হেই বাদ দেচোন অকল সেইবোৰ কথা। ঐ, তহঁতৰ বাৰীৰ জাহাজী কল থকা বুঢ়া হ'ল নেকি? তোৰ অকল খোৱাহে কথা। ই এটা বান্দৰহে। সেইদিনা দুঠুকা ভীমকল আমাৰ ঘৰৰ পৰাই আনিছিলচোন। ইমান দিন থাকে নি কলহে? ঐ ল'ৰাকেইটা, সেইবোৰ কথা বাদ দেচোন। আমাৰ যে নৈ পাৰৰ বিপ্লৱহঁতৰ ঘৰটো যোৱাবাৰ যে বানপানীয়ে উটুৱাই নিছিল, আজি ৰাতিপুৱা হেনো নৈখনীয়ে একেবাৰে উটুৱাই লৈ গ'ল। কি? তাকেইতো, যোৱাবাৰ খেতি মাটিও উটুৱাই নিলে, ভঁৰালত ধানকেইটাও ৰখাব নোৱাৰিলে। এতিয়া যে ঘৰটো উটুৱাই লৈ গ'ল, ক'ত যে থাকিব? সঁচাকৈ দেই, যোৱাবাৰ যদি সিহঁতক ৰাইজে ধান চাউল দি সহায় নকৰা হ'লে ভিক্ষা কৰিব লগা হ'ল হয়। আগৰবাৰটো আগৰবাৰেই, এইবাৰ ঘৰটো নাই। কি যে দুৰ্যোগ, কি যে হ'ব এতিয়া। এতিয়া চৰকাৰে কিবা কৰিলেহে কৰা, বুজিছোঁ। আমিনো কি কৰিব পাৰিম? ৰাইজে কি সিদ্ধান্ত লয় এতিয়া? বাদ দে, আমাৰ এই বানপানী সমস্যাটোতো আমি সৰুৰে পৰা দেখি আহিছোঁ। আজিলৈকেচোন সমাধান হোৱাই নাই। কি জানি বানপানী সমস্যাটো কিজান সমাধান নোহোৱা সমস্যাই। জীৱ জন্তুটোৰ বাদে মানুহকো বচাব নোৱাৰা হৈছে। এইবাৰো যে কিমান মানুহ মৰিল, সৰু ল'ৰালৈকে। যোৱাবাৰতো চকু আগতে উটুৱাই নিলে, হাজাৰ হাজাৰ মানুহ মৰে, কিমান যে বেদনাদায়ক। সেই সময়ত কিমানে যে খাবলৈ নাপায়, থাকিবলৈ ঠাই নাপায়, কিমান যে লোক বেমাৰী হয়। যোৱাবাৰ কিন্তু বহুত বেয়া লাগিলে। পাণ সাহায্যত গৈছিলোঁ যদিও সকলোকে সহায় কৰিব নোৱাৰিলোঁ জানো। খাবলৈও বহুত অসুবিধা হৈছিলে, পানীলৈকে কিনি খাবলগীয়া হৈছিলে জানো।
ভাবিছিলোঁ পৃথিৱীত আমিয়ে অভাৱত আছোঁ, কিন্তু খাব পাইছোঁ, থাকিব পাইছোঁ, সুস্থ হৈ আছোঁ। কিন্তু কিছুমানৰ যে খাবলৈ খাদ্য নাই, থাকিবলৈ ঘৰ নাই, পৰিয়াল নাই। আমিতো ক'বলৈ গ'লে বহুতেই সুখত আছোঁ। এতিয়া কথাই পাতি থাকিবি নে সিপাৰলৈ যাবি? কিজানিবা সিহঁতক সহায় কৰিব পাৰোঁৱেই। ঐ বল বল, দেৰি নকৰ। তহঁতি এটা কাম কৰিবি, মোনাত চাউল অলপ অলপ লৈ আহিবি। ঐ কাৰোবাৰ ঘৰত পালে মোনাত ভৰাই শাক লৈ আহিবি। ঠিক আছে। বল। 1 ঘণ্টামান পিছত চবেই ওলাবি দেই। ঠিক আছে। আমি মধ্যবিত্ত, হয় আমি মধ্যবিত্ত। সৰু কথাতেই খং উঠে, অলপ প্ৰশংসা কৰিলে সকলো পাহৰি আপোন পাহৰা হওঁ। অলপতে আৱেগিক হৈ চকু সেমেকে। কোনো ধৰণৰ আশা ভয় মায়া নথকা খোলা হাঁহি এটা মাৰিবলৈ আমাৰো মন যায়। কিন্তু আমাৰ যে পৰিস্থিতিয়ে নিষ্ঠুৰ। ভাল কাম কৰিবলৈ বাধাৰ পাহাৰ ভাঙিব লাগে। আজিকালি কিন্তু জনপ্ৰিয় হ'বলৈ একেবাৰে সহজ। বেয়া কামৰ দ্বাৰা বহু উদাহৰণ আছে। যদিহে সমাজত বেয়া কাম কৰে আমিয়ে মাত মাতোঁ, প্ৰতিবাদ কৰোঁ। কোনোৱে আকৌ ভাল কাম কৰি নাম উজ্বলাইছে, আমিয়ে গৈ উৎসাহ দিওঁ। ৰাজ্যত মূল্য বৃদ্ধি হৈছে, এই যেনে আলু পিঁয়াজৰ দাম বাঢ়ে, আমিয়ে ৰাজপথত চিঞৰি প্ৰতিবাদ কৰোঁ। কাৰণ আমাৰ যে ঘৰ চলাবলৈ অসুবিধা হয়। হেঁপাহৰ জুইকুৰাই বুকুত জ্বলি থাকে, ভঙা সপোনবোৰো ভাহি থাকে চকুৰ পৰ্দাত। হাঁহিব মন নগ'লেও হাঁহো নাহাঁহোকৈ মুখত এমুকুৰা হাঁহি। তাতে আকৌ কোনোবাই এষাৰ অন্তৰত লগাকৈ কৈ দিলেই ধৈৰ্য ধৰিহে চকু পানী ৰখাওঁ। মা দেউতাই বেলেগৰ ঘৰত কাম কৰি উপাৰ্জন কৰিলে বুলিয়েই আমি সমাজৰ চকুত নগণ্য ব্যক্তি। আমি ভাবোঁ ডাঙৰ মানুহ হয়, কিন্তু কিবা এটা কৰাৰ আগত লাগে ধন। যদি ধনেই নাথাকে তেন্তে সপোনবোৰো ভাঙি যায়। তথাপিও চেষ্টা কৰিলে আহে। আকৌ ঘৰৰ সমস্যা, সমাজৰ কথাটো বাদেই দিছোঁ। কাৰণ সমাজে ভাল বেয়া বিচাৰ কৰি সময় অপচয় কৰাটো স্বাভাৱিক। যিখন সমাজত সফল হোৱাৰ পিছত প্ৰশংসা কৰি ফুলৰ মালা পিন্ধায়, সেই আপোন মানুহখিনিয়েই সফলতাৰ ৰাস্তাটোত কাই থৈ খোজে বিন্ধে। তথাপিও আগুৱাই যাওঁ। চিনাকি মানুহে সোধে কি খবৰ? হাঁহিটো মুখত অস্ত্ৰ হিচাপে লৈ নীৰৱে কওঁ বিন্দাছ। কাৰণ ভাল বা বিন্দাছ শব্দটো মুখৰ আগতেই থাকে।